দেৱঙ্কৰ জয় শ্ৰীমন্ত শংকৰ দেৱঙ্কৰ জয় কেন্দ্ৰীয় সেনা বাহিনীৰ জয় ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ জয় কেন্দ্ৰীয় সেনা বাহিনীৰ জয় সোণাৰী জিলাৰ জয় মাৰ্ঘেৰিটা জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ যি বাৰ্ষিক অধিৱেশন সেই অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন আৰু স্তৱ পণ্ডিত সোণাৰাম চেতিয়াৰ এই সমন্বয় ক্ষেত্ৰ আৰু আজি হৈছে দ্বিতীয় দিন অধিৱেশনৰ আৰু এনেধৰণে চব লোকে লোকাৰণ্য হৈ পৰিছে এই অধিৱেশনৰ স্থলী চব এনেধৰণেই খুব হৰিনামে চাৰিওফালে আচলতে হৰিনামে মুখৰিত হৈ পৰিছে এতিয়া আছোঁ মানে গ্ৰন্থমেলা আৰু বহী বাণিজ্য মেলাত তো ইয়াতে মই দেখাম খুব ধুনীয়াকৈ আজি ইয়াৰ মানে এটা ফুল ভিডিঅ' দেখাম ক'ত কেনেকৈ কি ধৰণৰ বস্তু পোৱা যায় আৰু ইয়াত প্ৰথমতে এটা বস্তু দেখাইছোঁ আপোনালোকক চাওক এইটো আচলতে পেপাৰ আৰু পেপাৰটো কিন্তু সম্পূৰ্ণ বাঁহৰ চাওক সম্পূৰ্ণ বাঁহৰ আৰু ইমান ডাঙৰকৈ এই ধুনীয়াকৈ বনোৱা হৈছে চাওক আৰু ইয়াত যদি আপুনি হেৰি লগাই খুব ধুনীয়াকৈ বজাব পাৰিব আৰু এটা চাওক মোৰ কিনাৰত এটা আছে বিদ্ধম ডাঙৰ মানে হেৰি ডবাৰ আকাৰটো চাওক না এই আকাৰৰ ডবাৰ আচলতে আমাৰ জেনেৰেল ডবা এইটো আকাৰৰ থাকে কিন্তু এইটো আকাৰৰ চাওক ভয়ংকৰ মই ইয়াত ৰৈ দিম আৰু মানে সেইটো চাব চাওক মোৰ প্ৰায় ইমানটো এক ডিঙি চাওক ডবা আৰু মই চাউণ্ডটো আপোনাক শুনাই দিছোঁ চাওক আছে এখন বিন আৰু ধুনীয়া চাওক এডাল পাৰ চাউণ্ডটো চাওক আৰু এডাল ধুনীয়া এডাল হেৰি আছে বজাব পৰাকৈ ইয়াৰ চাউণ্ডটো মই আপোনাক শুনাইছোঁ দেখি পালোঁ আমি খুব ধুনীয়াকৈ মুখা শিল্প আৰু দেখাই দিছোঁ আপোনালোকক চক চাৰিওফালে চাই তেনেফালে কেৱল মুখা এই মুখাখন কিন্তু মাজুলীত বহুত ডাঙৰকৈ আছিলে আৰু আমি যে কোনোবা এখন মাজুলীত কিহত আছিলে এইটো এই মুখাখন খুব ডাঙৰকৈ আছিলে যে দৰ্জাখনৰ মুখত চামুগুৰি বাইদেউ মাজুলীৰ পৰাই আহিছে অঁ বৰ্তমান আমি উপস্থিত আছোঁ এখন কাঁহৰ মানে দোকানত ইয়াতে আপুনি বিভিন্ন ধৰণৰ কাঁহৰ সামগ্ৰী ইয়াতে পাব যে চব তালৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সঁফুৰা শৰাই বিভিন্ন ধৰণৰ বস্তু চব খালি ইয়াতে আপুনি কাঁহৰ পাব চব এইটো হৈছে বানবাতি একদম চামুচলৈকে আছে খুব ধুনীয়াকৈ আৰু এইফালে চাওক আৰু এটা বস্তু মই দেখাম আপোনালোকক চাওক এইটো পিঞ্জৰাটো এইটো মানে কাঁহৰ খুব ধুনীয়া এইবোৰ তাল আৰু এইটো গছা তো যেনেকুৱা ধৰণৰ সামগ্ৰী আপোনালোকে মানে ইয়াত বিচাৰে তো ইয়াত এই কাঁহৰ আৰু পিতলৰ ইয়াত উপলব্ধ আছে পাই যাব চেকিং হৈ আছে আচলতে খুব ধুনীয়া পুলি এটা দেখিলোঁ সেই পুলিটো মই আপোনালোকক দেখুৱাইছোঁ চাওক এইটো হৈছে দাদাই খুব ধুনীয়াকৈ মানে আপোনাৰ ফুলৰ পুলিকে আদি কৰি বিভিন্ন ধৰণৰ ফুল আৰু গছৰ পুলি লৈ আহিছে এয়া হৈছে আমৰ পুলি খুব ধুনীয়া হাইব্ৰিড হয় আৰু এটা বস্তু ইয়াত একদম হাইব্ৰিড হয় চাওক ইয়াত মানে লৈ আহিছে তেওঁলোকে গোলনেমু পুলি চাওক একদম গোলনেমু কেনেকৈ লাগি আছে চাওক এইবিলাক গোলনেমু কেনেকৈ লাগি আছে কিন্তু পুলিটোৰ হাইট একেবাৰে নাই হাইটটো মানে প্ৰায় 1 ফুট মানহে হ'ব কিন্তু ফল প্ৰায় মানে তাত 10টা 12টাকৈ তেনেকৈ ধৰণৰ লাগি আছে হাইব্ৰিড আৰু কেনেকৈ ক'লে এইটো দাম গোলনেমু পুলিটোৰ দাম কেনেকৈ ক'লে 250 ল'লে কিবা এটা মিলাই দিব আচ্ছা মানে দাদাই কৈছে 250 টকা পুলিটোৰ দাম কিন্তু যদি লয় তেতিয়াহ'লে কিবা এটা মিলাই দিব মানে ধৰি লওক অকণমান কম কৰি দিব ইয়ালৈ আহিব পাৰে আৰু খুব ধুনীয়াকৈ আচলতে ইয়াৰ দাদাৰ পৰা পুলি চুলি লৈ যাব পাৰে চাওক আৰু আমি এতিয়া আছোঁ এখন বেগৰ দোকানত আৰু ইতিমধ্যে আমি মানে বেগ এটা চিলেকশ্যন কৰি আছোঁ প্ৰায় একেই কালাৰ এফালে জোনটি দা লৈছে খুব ধুনীয়া ছেম আৰু মই এটা লৈছোঁ মানে এইটো চাওক ছেম আৰু এটা বস্তু মানে ভাল বস্তুটো কি হয় এইটো এই চিষ্টেমটো আছে মানে এখন দোকান খুব ধুনীয়া কোৱালিটিটো বেয়া নহয় বাৰু ভালেই কি ক'ব এটা মজা লাগিছে বেগ আমি 300 টকাত ইমান সুন্দৰ এটা বেগ পাইছোঁ ভাল লাগিছে আৰু ইয়াত যিটো মানে আপোনাৰ আইফিল টাৱাৰ বনোৱা হৈছিলে সেই টাৱাৰটো মই আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে সেই টাৱাৰটো চাওক কি ধুনীয়াকৈ আচলতে এইটো বাঁহৰে নিৰ্মাণ কৰা হৈছে দেই এইটো মানে কোনো ধৰণৰ ইয়াতে লোহাৰ বা তেনেকুৱা ধৰণৰ বস্তু ইউজ কৰা নাই ইয়াত আপোনালোকে চাওক এইটো ডাইৰেক্ট বাঁহ চাওক সেয়া ডাইৰেক্ট বাঁহ আৰু এইবিলাক হৈছে কামি আৰু এনেকুৱা ধৰণে খুব আচলতে এটা ইউনিক ডিজাইনত এই আইফিল টাৱাৰটো বনোৱা হৈছে খুব ধুনীয়াকৈ কাৰিকৰীটো খুব আচলতে ধুনীয়া সঁচাকৈ বহুত মানে সঁচা নিচিনা এটা ফিল আহি গৈছে খুব ধুনীয়াকৈ আচলতে ইয়াত কাঠৰ সামগ্ৰীবিলাক পোৱা যায় আৰু এটা বস্তু এটা মানে ইউনিক ধৰণৰ বস্তু এটা পাইছোঁ কিবা মাছাজ এতিয়া মই আপোনাক দেখাম এইটো
এটা মাছাজ ফিলিংছটো কওকচোন বহুত মজা আহিছে হে বহুত ধুনীয়া আহিছে ধুনীয়া মোক দিয়কচোন মাছাজ খুব ধুনীয়া দিব ভাল আছে বাটো কবা কেনেবা মজা ন মজা মজা আৰু বৰ্তমান মই উপস্থিত আছোঁ চাওক এইটো শিল্পীৰ হাতৰ পৰশেৰে ঢোল খোল তবলা আৰু নেগেৰা আদি খুব ধুনীয়া এইবিলাক চব মানে এইবিলাক চব হাতেৰে নিৰ্মিত নহয় জানো বাঁহেৰে হয় হয় আৰু খোল যিটো দেখিছে এইটো মানে আপোনাৰ বাঁহৰে নিৰ্মাণ কৰা হৈছে কোনো ধৰণৰ কাঠৰ খোলা নহয় চাওক আৰু চাউণ্ডটো চাওক ইয়াত আপোনাৰ তবলাও আছে ইয়াত তবলা খোল এইফালে ঢোল এই সকলোবিলাক চাওক এইটো আচলতে কাঠৰ নহয় চব বাঁহৰ মানুহৰ ভিৰ চাওক ফাইনেলি আমাৰ বাপে এটা লৈ আহিলে নেগেৰা আমাৰ কুম্মাম বাপে লৈ আনিছে এইটো কৃষ্ণ মুখখন দেখাই দিয়া কৃষ্ণ কিমান ল'লে 1000 টকা মাটিৰ চাই আছোঁ থকা ঘৰ কীৰ্তনখনৰ কাৰণে থকা এখন লাগে ফাইনেলি এখন চাওক ধুনীয়াকৈ থকা এখন চিলেকশ্যন কৰি আছোঁ এইখন থকাত বিভিন্ন ধৰণৰ থকা আছে এইখন আচলতে কিবা এটা ভাল লাগিছে কাৰণ ইয়াত মানে পলিচ এটা আছে সেইকাৰণে এইটো ভাল লাগিছে তো চাওঁ কিমানত লয় এখন চোৱা না এয়া খুব ধুনীয়াকৈ ঘূৰাই দিছে অঁ থকা এখন লোৱা হ'ল ঘৰত কীৰ্তনখন পঢ়িবৰ বাবে এই গ্ৰন্থমেলাত আচলতে খুব ধুনীয়া এটা ইউনিক বস্তু দেখা পালোঁ কাঠৰ মই এইটো দেখাই আছোঁ আপোনালোকক চাওক ইয়াতে যিমানবিলাক মানে ইয়াত ক্ৰাফ্ট আছে গোটেইবিলাক চব কাঠত আচলতে নিৰ্মাণ কৰা হৈছে এয়া চাওক জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে পাম তোমাৰি চৰণক ৰেণুখতগতি বাৰে কৰোঁ প্ৰণাম এইবিলাক হৈছে কাঠৰ যিমানবিলাক চব এইবিলাক সকলোবিলাক আচলতে কাঠত ক্ৰাফ্ট কৰা হৈছে চব এয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি যিমানবিলাক আছে জ্যোতিপ্ৰসাদ আগৰৱালা সকলোবিলাক বস্তু চাওক কাঠৰ খুব ধুনীয়া এটা ইউনিক কনচেপ্ট ইয়াত ব্যৱহাৰ কৰিছে সংসাৰ সমুদ্ৰত